বিৰোধী ৰাজনৈতিক দলসমূহৰ মিত্ৰতাৰ যেতিয়া কথা আহিব, মিত্ৰতা মানে এৰা ধৰাৰ মাজেৰে চলিব লাগিব, সমন্বয়েৰে আগবাঢ়িব লাগিব। এইটো নিশ্চিতভাৱে আমাৰ এইটো দায়িত্বৰ দায়বদ্ধতা আছে আৰু এনেকুৱা ধৰণৰ বিৰোধ থাকিব ডেফিনেটলি, কাৰণ প্ৰতিগৰাকী ব্যক্তিয়ে প্ৰাৰ্থী হোৱাৰ মনত কামনা আৰু বাসনা থাকে। কিন্তু যেতিয়াই বিজেপিক পৰাভূত কৰিবৰ কাৰণে ঐক্যবদ্ধৰে আগবঢ়াৰ যিটো কথা থাকিব, তেতিয়া ক'ৰবাত নহয় ক'ৰবাত এৰা ধৰা কৰিব লাগিব। আৰু এইটো মিত্ৰতাৰ এটা ধৰ্ম। গতিকে আমি ভাবোঁ যে সকলোৱে কথাবোৰ নিশ্চয় উপলব্ধি কৰিব। আমাৰ মূল লক্ষ্যটো বিজেপিক পৰাভূত কৰা যিটো লক্ষ্য, সেই লক্ষ্যত ধাৱমান হ'বলৈ আগবাঢ়িবলৈ হ'লে অকণমান কিছু এৰা ধৰা, কিছু খং ক্ষোভ, নিজৰ আৱেগ বা ইগ' এইবোৰ পৰিহাৰ কৰি আমি সকলো আগবাঢ়িব লাগিব। বিৰোধী ৰাজনৈতিক দলসমূহৰ মিত্ৰতাৰ যেতিয়া কথা আহিব, মিত্ৰতা মানে এৰা ধৰাৰ মাজেৰে চলিব লাগিব, সমন্বয়েৰে আগবাঢ়িব লাগিব। এইটো নিশ্চিতভাৱে আমাৰ এইটো দায়িত্বৰ দায়বদ্ধতা আছে আৰু এনেকুৱা ধৰণৰ বিৰোধ থাকিব ডেফিনেটলি, কাৰণ প্ৰতিগৰাকী ব্যক্তিয়ে প্ৰাৰ্থী হোৱাৰ মনত কামনা আৰু বাসনা থাকে। কিন্তু যেতিয়াই বিজেপিক পৰাভূত কৰিবৰ কাৰণে ঐক্যবদ্ধৰে আগবঢ়াৰ যিটো কথা থাকিব, তেতিয়া ক'ৰবাত নহয় ক'ৰবাত এৰা ধৰা কৰিব লাগিব। আৰু এইটো মিত্ৰতাৰ এটা ধৰ্ম। গতিকে আমি ভাবোঁ যে সকলোৱে কথাবোৰ নিশ্চয় উপলব্ধি কৰিব। আমাৰ মূল লক্ষ্যটো বিজেপিক পৰাভূত কৰা যিটো লক্ষ্য, সেই লক্ষ্যত ধাৱমান হ'বলৈ আগবাঢ়িবলৈ হ'লে অকণমান কিছু এৰা ধৰা, কিছু খং ক্ষোভ, নিজৰ আৱেগ বা ইগ' এইবোৰ পৰিহাৰ কৰি আমি সকলো আগবাঢ়িব লাগিব।